কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ 2024 বৰ্ষৰ এইবাৰ আমি বিহুৰ বাবে প্ৰস্তুতি আমি তুংগত কৰি তুলিছোঁ। এইবাৰ আমাৰ এই ৰঙালী বিহু বাকৰিত আমি আমাৰ এই বিহুভাগৰ মুখ্য আকৰ্ষণ আমাৰ ডক্টৰ উপেন কাকতি বঁটা আৰু ৰেকিবুদ্দিন আহমেদ বঁটা। আমি এই বঁটা দুটি আমি ইতিমধ্যে আমি নিৰ্বাচিত কৰি উলিয়াইছোঁ আৰু আজি আমি আনুষ্ঠানিকভাৱে আমি অসমৰ ৰাইজৰ ওচৰত আমি ঘোষণা কৰিব বিচাৰিছোঁ যে ডক্টৰ উপেন কাকতি বঁটাটো এইবাৰ প্ৰদান কৰা হ'ব দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ 2024 বৰ্ষৰ উদযাপন সমিতিৰ হৈ সমৰ হাজৰিকা বিশিষ্ট সংগীত শিল্পী সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ ভাতৃ তেওঁক আমি এই বঁটাটো প্ৰদান কৰিম। সেইটোকে আমি এই কথাটো আমি আনুষ্ঠানিকভাৱে অসমৰ ৰাইজক আমি জ্ঞাত কৰিব বিচাৰিছোঁ। তাৰ লগতে আমি ডক্টৰ ক্ষমা কৰিব ৰেকিবুদ্দিন আহমেদ বঁটাটো আমি এইবাৰ প্ৰদান কৰিব বিচাৰিছোঁ বিশিষ্ট লোকশিল্পী আমাৰ অতি সন্মানীয় আমাৰ স্থানীয় বিপুল চেতিয়া ফুকন ডাঙৰীয়া। তেওঁ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়াই গৈছে। লোক সংস্কৃতিৰ ক্ষেত্ৰত আমি তেওঁক নিৰ্বাচিত কৰি উলিয়াইছোঁ। সেই বিষয়টো আমি অসমবাসী ৰাইজক আমি জ্ঞাত কৰিব বিচাৰিছোঁ। তাৰ লগতে আমি এইবাৰ আমাৰ যি সাংস্কৃতিক শোভাযাত্ৰা হ'ব, শোভাযাত্ৰাটো আমি তেনেকুৱা ধৰণে আমি বিভিন্ন অসমৰ বাৰেৰহণীয়া জাতি জনগোষ্ঠী এক মিলনভূমিলৈ আমি পৰিণত কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ আমি তেনেদৰে আমি প্ৰস্তুতি আমি তুংগত কৰি তুলিছোঁ। আৰু এই ঐতিহাসিক ঐতিহ্যমণ্ডিত বিহুভাগী আমি আৰু কেনেদৰে সুন্দৰ কৰিব পাৰোঁ এই ক্ষেত্ৰত আমি বৰ বিহুৱতী আমি প্ৰতিযোগিতা আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াৰ পিছৰখিনি আমাৰ মোৰ সহযোগী সম্পাদক পাৰ্থৱী শইকীয়া ডাঙৰীয়াক জ্ঞাত কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। 2024 বৰ্ষৰ আমি আজি এটা পবিত্ৰ ক্ষণত আহি উপস্থিত হৈছোঁ। আজি আপোনালোকৰ মাজত আমাৰ যি কাৰ্যসূচীসমূহ বিতংভাৱে আপোনালোকৰ আগত ব্যক্ত কৰা হৈছে আৰু ইয়াৰ লগতে আজি আমাৰ যি নিমন্ত্ৰণী পত্ৰ থাকিব এই নিমন্ত্ৰণী পত্ৰখনো মুকলি কৰা হ'ব বুলি সম্পাদক দ্বয়ে মোক জনাইছে। আৰু আমি আশা কৰিছোঁ বিগত বৰ্ষসমূহৰ দৰে এই বছৰো দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ যি ধাৰা অক্ষুণ্ণ ৰাখি যি সন্মান যি ঐতিহ্য অক্ষুণ্ণ ৰাখি আমাৰ এই 2024 বৰ্ষৰ বিহুভাগী উদযাপন হ'ব। আৰু আমি দেখিছোঁ ইয়াত কেইবাটাও নতুনকৈ কাৰ্যসূচী সংযোজিত হৈছে আৰু এটা বৃহৎ বাজেট লৈ পেলাই আমি এই বিহুভাগী উদযাপন কৰিবৰ বাবে আগবাঢ়িছোঁ। সেইবাবে সকলো দেৰগাঁওবাসী ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ আৰু সকলো দেৰগাঁওবাসী ৰাইজে এই বিহুভাগক নিজৰ বুলি ভাবি পেলাই আগুৱাই মানে সহযোগিতা যাতে কৰে আৰু তাৰ বাবে তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু আমি ইতিমধ্যে গম পাইছোঁ যে সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকাৰ সংগীতানুষ্ঠান আপোনাৰ দেৰগাঁওবাসী ৰাইজে উপভোগ কৰিব পাৰিব। আশা কৰোঁ দেৰগাঁও যি সুনাম এখন শান্তিপ্ৰিয় জেগা ঠাই হিচাপে এই শান্তিপ্ৰিয় ঠাই হিচাপে তেওঁলোকে এই সংগীতানুষ্ঠানত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নোহোৱাকৈ এটা সুন্দৰ আৰু পৰিৱেশত দেৰগাঁওবাসী ৰাইজে দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱভাগী উদযাপন কৰাৰ সুবিধা প্ৰদান কৰিব। সকলো সদস্যক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহুৰ যি উদযাপনৰ ব্যৱস্থা কৰা হৈছে উদযাপন শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে যাতে হয় তাৰ কাৰণে মেছেজ দিবৰ কাৰণে মই সাংবাদিকসকলক অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ এইবাৰ স্থায়ী সমিতিৰ ফালৰ পৰা আমি এইবাৰ নতুনকৈ আখৰা কৰা যি বিহু আখৰা এই বিহু আখৰা 11 দিনীয়া প্ৰশিক্ষণ চলি আছে। তাত আমি যথেষ্ট সংখ্যক পাৰ্টিচিপেণ্ট পাইছোঁ আৰু ভৱিষ্যতে ইয়াতকৈ আমি বেছি ভাল ফলপ্ৰসূভাৱে আলোচনা চক্ৰ বা বিহুৰ ওপৰত ঢোল বাদনৰ ওপৰত হওক গগনাৰ ওপৰত হওক এইখিনি আমি প্ৰশিক্ষণৰ ক্ষেত্ৰত আলোচনা চক্ৰ পাতিবৰ কাৰণে আমি সিদ্ধান্ত কৰিছোঁ। গতিকে আমি ভাবিছোঁ যে আপোনালোকৰ সহযোগত ৰাইজৰ দেৰগাঁৱৰ বৃহত্তৰ ৰাইজৰ সহযোগত এই অনুষ্ঠানটো আমাৰ সুকলমে হ'ব আৰু শান্তিপূৰ্ণভাৱে হ'ব আৰু দেৰগাঁৱৰ সন্মান যাতে আমি অটুট ৰাখিব পাৰোঁ তাৰ কাৰণে আপোনালোকে নিৰীক্ষণ কৰিব আৰু আপোনালোকে সহযোগ কৰিব বুলি মোৰ ফালৰ পৰা বক্তব্য ৰাখিছোঁ। ধন্যবাদ।